সন্মানীয় মঞ্চত উপবিষ্ট গিৰিধৰ ৰামচাৰে তেখেতৰ ভাষণ প্ৰদান কৰিবলৈ অনুৰোধ জনাইছোঁ। পৰম শ্ৰদ্ধাভাজন আজিৰ সভাৰ সভাপতি মহোদয়, মঞ্চত উপবিষ্ট যি মুখ্য অতিথি নিৰ্দিষ্ট বক্তা শ্ৰীযুত মৰিৰাম তুমুলদেৱ, কাৰ্বি ৱেলফেয়াৰ অট'নমাছ কাউন্সিলৰ মনোনীত দুগৰাকী সদস্য আছে, তেখেতসকল লগতে আমাৰ কাৰ্বি ষ্টুডেণ্ট ইউনিয়নৰ সভাপতি বীৰেন বান্ধাই ডাঙৰীয়া, সম্পাদক কৌশিক গম্পী ডাঙৰীয়া, মৰিগাঁও জিলা কাৰ্বি সাংস্কৃতিক সমাজৰ মুখ্য উপদেষ্টা বিজয় তেৰণ ডাঙৰীয়া, মিকিৰ বেটা গাঁৱৰ প্ৰধান ডাঙৰীয়া আৰু লগতে মঞ্চত উপবিষ্ট অতিথিবৃন্দ, সন্মুখত আমাৰ মৰমৰ কৃতি ছাত্ৰ ছাত্ৰীসকল, তেখেতসকলৰ অভিভাৱক অভিভাৱকসকল আৰু সন্মানীয় কাৰ্বি ৰাইজ, ইতিমধ্যে আমাৰ আজিৰ যে নিৰ্দিষ্ট বক্তা আছিল তুমুল ডাঙৰীয়াই তেখেতৰ সাৰুৱা ভাষণ ৰাখিলে আৰু এনেকুৱা উৎসাহ যোগাবলৈ যিবিলাক অনুষ্ঠান আয়োজন কৰে, আয়োজকসকলক আমি সদায় ধন্যবাদ জনাওঁ। আৰু এই অনুষ্ঠানবিলাকত আচলতে আহিলে সাধাৰণতে যিসকল বিজ্ঞ মানুহ, যিসকলে শিক্ষা জগতৰ লগত জড়িত, তেখেতসকলে আহি তেখেতসকলৰ উপদেশমূলক ভাষণ ৰাখে। কিন্তু মই ব্যক্তিভাৱে কওঁ, আমি পঢ়া শুনা কৰিছোঁ, কেনেবাকৈ পাছ কৰিছোঁ। আজি আমি আচলতে প্ৰথম বিভাগত বা ইমান সুখ্যাতিৰে উত্তীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰীসকলৰ সন্মুখত ভাষণ ৰখাৰ যোগ্য সৰ্বতা আমাৰ নাই। মই নিজেও ফাৰ্ষ্ট ডিভিজনত পাছ কৰা নাই। 1974 যেতিয়া মেট্ৰিক পাছ কৰিছোঁ, তেতিয়া মই নিজে ফাৰ্ষ্ট ডিভিজন পোৱা নাই, ডিষ্টিংশ্যনৰ কথা বাদেই। গতিকে আমি আজি কৃতি ছাত্ৰ ছাত্ৰীসকলৰ সন্মুখত থিয় হৈ কি ভাষণ দিম, কি উপদেশ দিম। কিন্তু জ্ঞানতকৈ বেছি আপোনাৰ উপযোগিতা আছে অভিজ্ঞতা। গতিকে আমাৰ লগত কিছু অভিজ্ঞতা আছে, সেই অভিজ্ঞতা আমি শ্বেয়াৰ কৰিবলৈ বিচাৰিছোঁ। আৰু এইখিনিতে মোৰ এটা কথা মনত পৰিছে, আমাৰ মৰিৰাম তুমুল ডাঙৰীয়াৰ বিষয়ে পৰিচয় দিওঁতে সম্ভৱতঃ মই ক'লে ভুল কৰা নহ'ব যে তেখেতে এতিয়া তেওঁ শিক্ষাৰ বিভিন্ন লাইনৰ বিষয়ে তেখেত যেতিয়া কৈছে, তেখেত অতিকে অধ্যয়নগ্ৰস্ত এজন ব্যক্তি আৰু ছাত্ৰ অৱস্থাৰ পৰাই ইমানকৈ অধ্যয়ন কৰিছিল। তেখেতে IITত চিট পাবলৈ সক্ষম হৈছিল। কিন্তু যেনেকৈ আমাৰ কাৰ্বিসকলৰ সাধাৰণতে যিটো আৰ্থিক অৱস্থা, সেইকাৰণেই সেই তেনেকুৱা সুবিধা পায়ো আগবাঢ়ি যাব নোৱাৰিলে। গতিকে সেই ক্ষোভ তেখেতৰ নিজৰ থাকিব আৰু আমাৰ ফালৰ পৰাও আমি হয়তো তেখেতৰ আজিৰ সেৱাটো নাপালোহেঁতেন, কিন্তু ইয়াতকৈও আৰু বিশেষ ধৰণৰ ব্যক্তি এগৰাকী আমাৰ মাজত পালোহেঁতেন। তথাপি তেখেত উপস্থিত আছে আপোনালোকৰ মাজত, তেখেতে পৰামৰ্শ আগবঢ়ালে। এতিয়া আমি এই ধৰণৰ অনুষ্ঠানত উপস্থিত থাকিলে সাধাৰণতে কেইটামান বিশেষ কথা সকলোৱে কয়, আমি শুনো যে ভালকৈ পঢ়া শুনা কৰিব লাগে। যিসকল ছাত্ৰ ছাত্ৰীয়ে ভালকৈ পঢ়া শুনা কৰিছে তেখেতসকলেতো আজি সন্মান বুটলিবলৈ সক্ষম হৈছোঁ। কিন্তু আমি এই কথাটো পাহৰি যোৱা উচিত নহয় যে আমিতো কেৱল কাৰ্বিসকলৰ ছাত্ৰ ছাত্ৰীসকলক সম্বৰ্ধনা জনাবলৈ আহিছোঁ।
আৰু এই জগতখন প্ৰতিযোগিতাৰ ক্ষেত্ৰত অতিকে প্ৰত্যাহ্বানমূলক কঠোৰ প্ৰতিযোগিতাৰ সন্মুখীন হ'ব লাগে। আপোনালোকে আজি গম পাইছে, খবৰ পাইছে, লাভলীনা বৰগোহাঁই ৰূপৰ পদক পাবলৈ সক্ষম হৈছে। যোৱাকালিলৈ কৈছিলে সোণৰ পদক পামেই। নীৰজ চোপ্ৰাই কমনৱেলথ গেমছত ৰূপৰ পদকত সন্তুষ্ট হ'বলগীয়া হৈছে। যোৱাকালি পৰহিলৈ সকলোৱে আশা কৰি আছিল যে সোণৰ পদক পামেই। তাৰমানে কেৱল খেলা ধূলাতে নহয়, যে যিটো প্ৰতিযোগিতা কম্পিটিশ্যন, সেইটো শিক্ষাৰ ক্ষেত্ৰত আৰু সকলো ক্ষেত্ৰতে বেছি, কিন্তু শিক্ষাৰ ক্ষেত্ৰত অতিকে বেছি। গতিকে আমি আমাৰ কাৰ্বিসকলৰ মাজত যিখিনি কৃতিত্ব দেখুৱাব পাৰিছোঁ, এইখিনিতে আমি সন্তুষ্ট থাকিলে নহ'ব। সেই কথাটোকে ক'বলৈ বিচাৰিছোঁ যে অলিম্পিকৰ আপোনালোকে জানে অলিম্পিক খেলৰ মটৰ কি আছে, সংকল্প কি অলিম্পিকৰ? অলিম্পিকৰ সংকল্প হ'ল ফাষ্টাৰ, হায়াৰ, ষ্ট্ৰংগাৰ, টুগেডাৰ। গতিবেগটো আৰু বঢ়াব লাগিব, আৰু উচ্চতালৈ উঠিব লাগিব, আৰু শক্তিশালী হ'ব লাগিব, আৰু সকলোৱে এক হ'ব লাগিব। সেই মূল মন্ত্ৰটো অলিম্পিকৰ, আৰু এই মূল মন্ত্ৰটো আমাৰ জীৱনৰ প্ৰত্যেকটো ক্ষেত্ৰতে প্ৰযোজ্য। আমি আজিৰ যিখিনি কৃতকাৰ্যতা, সেইখিনিতে যদি আমি সন্তুষ্ট থাকোঁ, তেতিয়াহ'লে নহ'ব। ইয়াতকৈ আৰু যে প্ৰত্যাহ্বানমূলক মানে ফিল্ডত আমি পদাৰ্পণ কৰিবলৈ ওলাইছোঁ, তাত আমি কেনেকৈ কৃতজ্ঞতা সেইটো হ'ব লাগিলে আমি যে সপোনৰ কথা কৈছে, এনেকুৱা সপোন দেখিব লাগিব। আমাৰ সন্মানীয় ৰাষ্ট্ৰপতি ডক্টৰ APJ আব্দুল কালাম চাহেবে কি কৈছিলে আপোনালোকে সকলোৱে জানে, যে শুই শুই দেখা সপোনটো সপোন নহয়, আপুনি জাগি থাকি সপোন দেখিব লাগিব। এনেকুৱা সপোন দেখিব লাগিব, এনেকুৱা লক্ষ্য নিৰ্ণয় কৰিব লাগিব যে সেই সপোনে যাতে আপোনাক টোপনি আহিব নিদিয়ে, তেনেকুৱা সপোন দেখিব লাগিব। সেইসকল মনীষীয়ে সেই ধৰণৰ নানা ৰকম উক্তি দি থৈ গৈছে। গতিকে আমি আৰ্থিকভাৱে যি অৱস্থাতে নাথাকোঁ লাগিলে আমি সকলো ক্ষেত্ৰতে তুলনা কৰি চাওঁ যে আমি যদি নিজকে ভাল মানুহ বুলি ভাবোঁ, চাৰিওফালে চাম মোতকৈ ভাল মানুহ বহুত আছে। আমি আটাইতকৈ আমি যদি খুব কষ্টত দুখ কষ্টত আছোঁ বুলি ভাবোঁ, আমি চাৰিওফালে চাম আমাতকৈ দুখ কষ্টত বহুত মানুহ আছে। আমি যদি নিজকে ভাবোঁ যে খুব দুখীয়া দৰিদ্ৰ ঘৰৰ মানুহ, আমাতকৈ দুখীয়া দৰিদ্ৰ বহুত আছে। গতিকে সংসাৰখন আজিতো সৃষ্টি হোৱা নাই আমাৰ কাৰণে, আগৰ পৰা যদি আপুনি তুলনামূলকভাৱে চায়, তেনেকুৱা সমস্যাৰ সন্মুখীন হোৱা মানুহ, আমাতকৈ বেছি সমস্যাৰ সন্মুখীন হোৱা মানুহ বহুত আছে। আমি হস্পিটেলখনত যেতিয়া আমি ঘৰৰ পৰা এজন ৰোগী লৈ যাওঁ, তেতিয়া ভাবোঁ আমাৰ ৰোগীজনে আটাইতকৈ টান নৰিয়াত পৰিছে, কিন্তু হস্পিটেলত গৈ যোৱাৰ লগে লগে দেখোঁ যে আমাৰ পেচেণ্টতকৈও আৰু বহুত চিৰিয়াছ পেচেণ্ট অলৰেডি হস্পিটেলত আছে। তাৰমানে আমি যি দেখিছোঁ সংসাৰত, সেয়ে যথেষ্ট নহয়। আমি যি অসুবিধা পাইছোঁ সেয়ে নহয়। গতিকে এইবিলাক অসুবিধাবোৰ কি ধৰণে প্ৰতিহত কৰি আমি আগবাঢ়ি যাব পাৰোঁ, সেইটোহে মূল কথা। আপোনালোকে পৰ্বতাৰোহীৰ নাম শুনিছিলে, তেখেতৰ আগে হেৰি আছিলে, স্পৰ্টছমেন আছিলে, ৰেলত ঠেলা মাৰি দিলে এখন ভৰি কাটি গ'ল। তাৰপিছতো সেই এখন ভৰিৰে তেখেতে বাসেন্দ্ৰী পালৰ আণ্ডাৰত ট্ৰেইনিং লৈ হিমালয়ৰ শিখৰ বগাবলৈ সক্ষম হৈছোঁ। আমিতো সুস্থ মানুহ এজন, আমিতো কোনোদিন ভাবিবই নোৱাৰিলোঁ আমাৰ ওচৰতে থকা আটাইতকৈ ওখ পাহাৰটোত গৈ ওপৰত এখন পতাকা গাড়ী আহোঁ। তেখেতসকলে এখন ভৰিৰে গৈ যদি হিমালয়ৰ শিখৰত গৈ পতাকা আঁৰি থৈ আহিব পাৰে, তেতিয়াহ'লে কৰিব নোৱাৰা কাম পৃথিৱীত একো নাই। সেইটোৰ কাৰণে লাগিব আমাৰ মনোবল। আৰু গতিকে আমি যিখন সমাজৰ পৰা ওলাই আহিছোঁ, সেইখন সমাজত আমি কি ধৰণে কিছু নহয় কিছু অলপ আমাৰ অৰিহণা যোগাব পাৰোঁ, সেইটোৰ কথা আমি চিন্তা কৰিব লাগিব। সেইটো কৰিব লাগিলে আমি প্ৰথমতে আমাৰ নিজৰ স্বাস্থ্যৰ প্ৰতি, পঢ়া শুনাৰ লগতে স্বাস্থ্যৰ প্ৰতিও লক্ষ্য দিব লাগিব। শংকৰদেৱৰ ক্ষেত্ৰত
আমি স্কুলত পঢ়োঁতে এটা কবিতা পঢ়িবলৈ পাইছিলোঁ, তাতে এটা ষ্টাঞ্জা অকণমান মনত আছে, মই আওৰাবলৈ ভাল পাওঁ যে সুন্দৰ সুঠাম দেহ মন বিতুপন লৰালি কালতে হেৰা লপিনে হম কৰে, সেয়েহে পিছত তেওঁ পাৰিলে সজাব চেনেহৰ অসমীত মনে মুকুতাৰে। গতিকে নিজৰ জাতিক, নিজৰ ঘৰখনক, নিজৰ জাতিক যদি মণি মুকুতাৰে সজাব খোজোঁ, তেতিয়াহ'লে আমি সুস্বাস্থ্যটো নিজৰ সুস্বাস্থ্যৱান বনাব লাগিব নিজকে। আৰু সুস্বাস্থ্য বনাব লাগিলে মই শিক্ষাৰ কথাটো কৈছোঁ, শিক্ষাটো পঢ়িবই লাগিব। পঢ়াৰ উপৰি বাকী যে কি ক্ষেত্ৰত মনোযোগ দিব লাগিব সেই বিষয়ে ক'ব বিচাৰিছোঁ। আমি প্ৰত্যেকে সুস্বাস্থ্যৰ অধিকাৰী হ'ব লাগিব। তেতিয়াহে আমি আমি যি সপোন দেখিছোঁ তাক পাইছোঁ কৰাৰ কাৰণে তেতিয়াহে আমি সক্ষম হ'ম। গতিকে এই সুস্বাস্থ্যৰ অধিকাৰী হ'বলৈ আমি কি কৰিব লাগিব? কিছুমান বদ অভ্যাস কিছু বাদ দিব লাগিব। বদ অভ্যাস বুলি কওঁতে আমি কেনেকৈ গম পাম কোনটো বদ অভ্যাস? এই ক্ষেত্ৰতে এটা কথা আমি সাধাৰণভাৱে জানো যে জৱাহৰলাল নেহৰু, ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰু যেতিয়া জেলত আছিল, তেতিয়া ইন্দিৰা গান্ধী, তেখেতৰ ছোৱালী ইন্দিৰা গান্ধী বাহিৰত আছিল। তেতিয়া কিশোৰী সৰু ছোৱালী জেলৰ পৰা কিছুমান চিঠি লিখিছিল। লেটাৰ ফ্ৰম এ ফাদাৰ টু হিজ ডটাৰ, এই ধৰণৰ কিবা এটা শিক্ষক চিঠি আছিল। তাতে এঠাইত আছিল, আৰম্ভণিতে কৈছে যে তুমি বেয়া কাম নকৰিবা, কিন্তু বেয়া কাম কি ভাল কাম কি কেনেকৈ গম পাবা? তুমিতো এতিয়া সৰু ছোৱালী। গতিকে বেয়া কাম সেইবিলাক কাম যিবিলাক কাম তুমি সকলোৰে সন্মুখত খোলা খুলিকৈ কৰিবলৈ বেয়া পোৱা, লাজ পোৱা, টান পোৱা। এতিয়া আমি সৰু উদাহৰণ এটা দিব পাৰোঁ। যদি এই টেবুলখনত কেইটামান চকলেট পৰি থাকে, যদি সৰু ল'ৰা বা ছোৱালী এজনী খাবলৈ খুব মন গৈছে, ই আহি চিধা একেবাৰে শিশু হ'লেতো বাৰু কোনো চিন্তা নকৰে, অকণমান যদি ডাঙৰ হয় তেওঁ এই চকলেটটো ল'বলৈ সংকোচ বোধ কৰিব। ইফালে সিফালে চাব, কোনোবাই চাই আছে নেকি, তাৰপিছত সুবিধা বুজি হয়তো চকলেটটোত হাত দিবহি পাৰে। তাৰমানে সেই শিশুটোৱে বুজে যে যিটো কাম কৰিবলৈ গৈ আছে সেই কামটো আচলতে ভাল কাম কিজানি নহয়। ঠিক তেনেকৈ আজি আমি দেখোঁ নিচাজাতীয় দ্ৰব্য যেতিয়া কোনোবাই লয়, ড্ৰাগছ হওক, চিগাৰেট হওক, বিড়ি হওক, চাদা হওক, শিখৰ হওক, কিবা হওক, তেওঁৰ এই ল'ৰা ছোৱালীবিলাকে প্ৰথমতে খোৱাৰ সময়ত ডাঙৰ গাৰ্জেনৰ সন্মুখত, ডাঙৰ বয়সস্থ মানুহৰ সন্মুখত খাবলৈ টান পাই লুকুৱাই খায়। এইটোৱে প্ৰমাণ কৰে যে এই কামটো সকলোৰে সন্মুখত কৰিব পৰা কাম নহয়, আৰু যিটো কাম সকলোৰে সন্মুখত কৰিব পৰা কাম নহয় সেই কামটো কেতিয়াও ভাল কাম হ'ব নোৱাৰে। এই সামাজিক ক্ষেত্ৰৰ কথা কৈছোঁ, আৰু বহুত কাম আছে হয়তো সকলো ক্ষেত্ৰত প্ৰযোজ্য নহ'ব পাৰে, কিন্তু সামাজিক ক্ষেত্ৰত। গতিকে আমি ছাত্ৰ ছাত্ৰীসকলে সুস্বাস্থ্যৰ লগতে যাতে বেয়া নিচাজাতীয় দ্ৰব্যৰ যাতে আসক্ত নহওঁ সেই কথাটোৰ প্ৰতিও আমি নজৰ দিব লাগিব। গতিকে আমি এতিয়া আমাৰ পিছপৰা সমাজত যেতিয়া ওলাই আহিছোঁ, এই সমাজত কিছুমান দুৰ্বলতা আছে। সেই দুৰ্বলতাবিলাক দূৰ কৰাৰ কাৰণে আমি শিক্ষিত সমাজে আগভাগ ল'ব লাগিব, আৰু সেই দুৰ্বলতাবিলাক সমাজৰ পৰা আঁতৰাৰ আগতে মোৰ মনৰ পৰাও আঁতৰাব লাগিব। গতিকে মই আজি যে বা এই অনুষ্ঠানত আহি আপোনালোকৰ ওচৰত দুআষাৰ ক'ব পাৰিছোঁ, কিজানি মোৰ চিডুল ট্ৰাইব হিচাপে যদি আপোনাৰ সংৰক্ষণ নাথাকিলেহেঁতেন, কিজানি মই কলেজ পঢ়িবই নাপালোহেঁতেন, কিজানি মই ইউনিভাৰ্চিটি পঢ়িবই নাপালোহেঁতেন। আজি যে সকলোৱে ঘোষণা কৰিছে বোলে প্ৰথম M.Com পাছ কৰিলে, প্ৰথম বোলে কিবা প্ৰফেচনেল অফিচাৰ, পাঞ্জাৱ মেনেজমেণ্ট ট্ৰেইনিং বুলিছিলে বাৰু, যি হওক তেনেকৈ আছিলে। তেওঁলোকে আমাৰ কামৰূপত হওক বা কামৰূপ মৰিগাঁৱৰ ভিতৰত হ'ব, সেইখিনি কিজানি আমি একো কৰিব নোৱাৰিলোহেঁতেন যদি মোৰ হাতত এখন চিডুল ট্ৰাইবৰ চাৰ্টিফিকেট নাথাকিলেহেঁতেন, ৰিজাৰ্ভেশ্যন। এতিয়া এইটোৰ দ্বাৰা এই কথাটো মই ক'বলৈ বিচাৰিছোঁ যে আমি প্ৰত্যেকে নিজকে নিজৰ জাতি হিচাপত, চিডুল ট্ৰাইব হিচাপে, কাৰ্বি হিচাপে সমাজৰ মাজত পৰিচয় দিবলৈ কেতিয়াও লাজ কৰিব নালাগিব, অপমান বোধ কৰিব নালাগিব। আপোনালোকে এটা ৰঙৰ কথা জানে, ফুল এটা গোলাপ ফুল,
হিন্দীত কৈছে গোলাপ কা ৰং গোলাপী হোতা হয়। গোলাপী ৰং বুলি ক'লে আমি পাৰ্টিকুলাৰ এই ফুল যে ফুলি আছে এনেকুৱা পিংক কালাৰ এই ধৰণৰ ফুলকে বুজো। আপুনি চণ্ডীগড়লৈ যাওক, ৰ'জ গাৰ্ডেনলৈ যাওক, তাত দেখিব 100 ধৰণৰ ভেৰাইটিৰ ৰং, নীলা, ক'লা, ৰঙা চব ৰঙৰ এই গোলাপ ফুল আছে। কিন্তু সেইবিলাক গোলাপ ফুল আচলতে অৰিজিনেল কালাৰৰ নাছিল। এতিয়া বাগানখন শুৱনি কৰাৰ কাৰণে বা তাক ক্ৰছ কৰি কিবা কৰি নানা ৰকম কৰি বেলেগ বেলেগ ৰঙৰ উৎপাদন কৰিছোঁ, যদিও গোলাপ ফুলৰ ৰং নিশ্চয় এনেকুৱাই অৰিজিনেল আছিলে। সেইকাৰণে এইটো গোলপীয়া ৰং বুলি কয়। ৰঙা গোলাপ হ'লেও কিজানি কিবা কিবি ক্ৰছ কৰিয়ে ৰঙা বনাইছে, নীলা বনাইছে, অৰিজিনেল ৰংটো কিজানি তেনেকুৱাই আছে। গতিকে আমাৰ কাৰ্বিসকলৰো এটা নিজৰ ৰং আছে, কালাৰ আছে। আমি নিজৰ ৰংটো এৰি দিব নালাগে, নিজৰ বৈশিষ্ট্যবিলাক এৰি দিব নালাগে। গতিকে সেইবিলাক লৈ যদি আমি আগবাঢ়োঁ, তেতিয়াহ'লে আজি আপোনাৰ কি ভাষা কৈছোঁ, কি ড্ৰেছ পিন্ধিছোঁ সেইটো কথা নহয়। আমি কাৰ্বিসকলে কাৰ্বি হিচাপে পৰিচয় দিবলৈ গ'লে ডিব্ৰুগড়ৰ সময়ত কেতিয়াও সমাজত লাজ কৰিব নালাগিব। কাৰণ সেই চাৰ্টিফিকেটখনৰ ভিত্তিতে আজি আপোনালোকে ইয়াতে সন্মান বুজিবলৈ সক্ষম হৈছে। যদিহে মুষ্টিমীয় কেইগৰাকী মনৰ বাহিৰে বাকী সকলোৱে হয়তো বাকীবিলাকৰ লগত কম্পিটিটিভ যদি একেধৰণৰ যেনে কম্পিটিটিভ লাইনত যদি ক'ৰবাত এডমিশ্যন ল'ব লাগিলেহেঁতেন কলেজ ইউনিভাৰ্চিটি, তেতিয়াহ'লে হয়তো আমি চিট নাপালোঁহেঁতেন। গতিকে যিটো সংৰক্ষণৰ জৰিয়তে আমি সেইবিলাক অধিকাৰ পাই আছোঁ, সেই সংৰক্ষণৰ কাৰণে যিবিলাক সংগঠনে অহৰ্নিশে কাম কৰি আছে বা যিখিনি অধিকাৰ দিয়া নাই, সেই অধিকাৰৰ কাৰণে যিসকল সংগঠনে লাগি আছে, ব্যক্তিয়ে লাগি আছে, তেখেতসকলক আমি ছাপোৰ্ট দিয়াটো আমাৰ সকলোৰে কৰ্তব্য। এতিয়া প্ৰসংগক্ৰমে আমি ক'ব পাৰোঁ যে আজিৰ পৰা আৰম্ভ হৈছে এইবাৰ জনগণনা ২৭ৰ প্ৰথম পৰ্যায়, য'ত চেল্ফ এনিমাৰেশ্যন, নিজে নিজে নিজৰ ডাটা ফিল আপ কৰাৰ কথা আহিব। আজিৰ পৰা ১৬ তাৰিখলৈ, ১৬ আগষ্টলৈ, ১৭ তাৰিখৰ পৰা আহিব ঘৰ গণনা, গৃহ গণনা। এইবিলাক ক্ষেত্ৰত আমি ক'ত কি লিখিম সেইবিলাক লৈ নানা ৰকম আলোচনা হৈছিলে। আজি আমি গোটেইখিনি আমি যদি কাৰ্বি বা জনজাতিৰ মানুহে আছে, জনজাতিৰো মানুহ আছে, তেখেতসকলেও জানে, নজনা কথা ইয়াতে নাই যে আমাৰ অট'নমাছ কাউন্সিল দুখনৰ বাহিৰত যিসকল কাৰ্বি মানুহ আছে, তেখেতসকলক এতিয়া এই ঠাইত অনুসূচিত জনজাতি হিচাপে স্বীকৃতি, সম্পূৰ্ণ স্বীকৃতি নাই। কেইটামান বিষয়ত শিক্ষা, আপোনাৰ ইকনমিক, এডুকেশ্যন এণ্ড এমপ্লয়মেণ্ট, এইকেইটাৰ ক্ষেত্ৰত অলপ সুবিধা দিয়া আছে। কিন্তু জনগণনাৰ ক্ষেত্ৰত 1971 চনৰ পৰা 51 চনত কেইটামান দেখুওৱা আছিলে, 61ত কেইটামান দেখুওৱা আছিলে, কিন্তু 71 চনত এজনো কাৰ্বি মানুহ নাই, কাৰ্বি হিচাপত চিনাক্ত কৰা নাই অট'নমাছ কাউন্সিলৰ বাহিৰত। গতিকে এই সমস্যাটোক যুঁজিবৰ কাৰণে আমি বিভিন্ন সংগঠনে বিভিন্ন ধৰণে লাগি আছোঁ। তাত এটা ৰাস্তা আছে, যিটো ৰাস্তাত নেকি আগৰ যিটো আপোনাৰ চেঞ্চাছ আছিলে সেইবিলাক ক্ষেত্ৰতো লিখা আছে যে ভাষা কি কয়। অট'নমাছ কাউন্সিল দুখনৰ বাহিৰৰ জিলাবিলাকত কাৰ্বি ভাষা, কাৰ্বি মানুহ যদিও থকা দেখুওৱা নাই, কিন্তু কাৰ্বি ভাষা কোৱা মানুহৰ সংখ্যা বহুত দেখুওৱা আছে। গতিকে আমি সকলোৱে এই জনগণনাৰ ক্ষেত্ৰত মাতৃভাষা বুলি ক'লে কাৰ্বি বুলি দিব লাগিব, এই কথাটো আমি অনুৰোধ কৰি ফুৰিছোঁ। আৰু এই বিষয়ত আমি ডাইৰেক্টৰ অফ চেঞ্চাছ অপাৰেশ্যন আছাম বিশ্বজিৎ পেগু ডাঙৰীয়াৰ লগতো আলোচনা কৰি আহিছিলোঁ যোৱা 21 তাৰিখে, তাৰ পৰাও আমি গম পাই আহিছোঁ। আৰু এই বিষয়ত আমাৰ মেল মিটিং হ'ব। আজিৰ অনুষ্ঠানটো তেনেকুৱা অনুষ্ঠান নহয়, কিন্তু প্ৰসংগক্ৰমে যিহেতু কাৰ্বিৰে সমস্যা, কাৰ্বিৰে অনুষ্ঠান, আজিৰ পৰাই যিহেতু সেই জনগণনা আৰম্ভ হৈছে, গতিকে এই কথাটো অকণমান উল্লেখ কৰিলোঁ। এই বিষয়ে 8 নম্বৰত কোনোবাই আমনি ক'ব পাৰে। গতিকে আজি যে অনুষ্ঠানত আমাৰ কৃতি ছাত্ৰ ছাত্ৰীসকলৰ সন্মুখত উপস্থিত থাকি দুআষাৰ ক'বলৈ সুযোগ দিছে, তাৰ কাৰণে তেখেতসকলক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু সকলো ছাত্ৰ ছাত্ৰীকে মই এই কথাটো পুনৰবাৰ ক'বলৈ বিচাৰিছোঁ যে আজি এই বছৰ হয়তো মৰিগাঁও জিলাত কাৰ্বি ছাত্ৰ ছাত্ৰী অনেকে পৰীক্ষা দিছে,
অনেকে কৃতকাৰ্য হৈছে বিভিন্ন বিভাগত, তৃতীয় বিভাগত, দ্বিতীয় বিভাগত, প্ৰথম বিভাগত। আজি যদি কেৱল প্ৰথম বিভাগৰ ছাত্ৰ ছাত্ৰীখিনিকহে আপোনাৰ অভিনন্দন আৰু সম্বোধন জনোৱা হৈছে, সকলোনে ভালো আছে 30জন ফাৰ্ষ্ট ডিভিজন। আচ্ছা 30গৰাকী ফাৰ্ষ্ট। আচ্ছা, সেইখিনি কোৱাৰ আগতে এতিয়া ইতিমধ্যে আমাৰ দুগৰাকী ছাত্ৰ ছাত্ৰীক ইয়ালৈ আমন্ত্ৰণ জনাই প্ৰথমতে সন্মান জনালে। কিয় জনাবলগীয়া হ'ল, আমি তলৰ ফালৰ পৰাও আনিব পাৰিলোহেঁতেন, কোনোমতে পাছ কৰিছে 33%, তেওঁকো আনিব পাৰিলোহেঁতেন। এই যে কোৱালিটেটিভ ডেভেলপমেণ্ট, কোৱালিটি যিটো মানদণ্ডটোক সদায় সকলোৱে গুৰুত্ব দিয়ে। কোৱালিটিটো ইম্প্ৰুভ কৰিব লাগিব নিজকে, আৰু কোৱালিটি ইম্প্ৰুভ কৰিব লাগিলে অধ্যয়ন আৰু অধ্যয়ন, তাৰ বাহিৰে আৰু অন্য গত্যন্তৰ নাই। যে এই সময়তে যদি অধ্যয়ন কৰা নাযায় তেতিয়াহ'লে পিছত আৰু অধ্যয়ন কৰাৰ সুযোগ নাপাব। গতিকে অধ্যয়ন কৰি নিজৰ কোৱালিটি, গুণগত মানদণ্ড, মানুহ হিচাপে গুণগত মানদণ্ড যদি আমি উন্নত কৰিব নোৱাৰোঁ তেতিয়াহ'লে আমি সমাজত স্বীকৃতি নাপাম। গতিকে এই বিষয়তে যে আমি যদি কিবা অলপ ভাল কাম কৰিব পাৰিছোঁ, সমাজত যদি কিবা চানেকি ৰাখি কৰিব পাৰিছোঁ, হয়তো পৰৱৰ্তী যিসকল আহিব তেখেতসকলে সেই পদাংক অনুসৰণ কৰিব পাৰিব। এতিয়া আজি ছাত্ৰ ছাত্ৰীসকল যে আছে তেখেতসকলে যদি নিজৰ জীৱনত কৃতকাৰ্যতা অৱলম্বন কৰি কৃতকাৰ্য হৈ দেখুৱাব পাৰে আৰু নিজৰ সমাজখনত পাহৰি নাযায়, সমাজৰ লগতো লিংক ৰাখি সমাজৰ বিপদ আপদ সকলো সময়তে থিয় হৈ থাকিব পাৰে, তেতিয়াহ'লে আমাৰ কাৰ্বি সমাজে সদায় তেখেতসকলৰ নাম সন্মানেৰে ল'ব আৰু তেখেতৰ পদাংক অনুসৰণ কৰিবলৈ সৃষ্টি কৰিব। গতিকে আমি কিবা এটা কৰিবলৈ যাওঁতে কি কি লাইনত কোন কোন মানুহ মহান আছে তেখেতসকলৰ জীৱনীবিলাক পঢ়িব লাগিব, তেখেতসকলে কি কি ধৰণৰ কষ্ট কৰিছে সেইবিলাক চাব লাগিব। সেইকাৰণে আমি HW লংফলৰ এটা মানে চাম অফ লাইফ, জীৱন সংগীত বুলি কবিতা এটা পিছৰ ফালে কেইখাৰিমান খুব মই ভাল পাওঁ সেই কবিতাখিনি, তাকে অকণমান দুআষাৰ ক'বলৈ বিচাৰিছোঁ যে মহা স্বামীগিৰি জীৱনৰ আমিও কৰিব পাৰোঁ জীৱন গঢ়ি, অভিনয় শেষ হ'লে আয়ু বুলি মাৰ বোলে থৈ যাব পাৰোঁ সময় বালি। কেতিয়াবা হ'ব পাৰে কোনো দুৰ্ভগীয়ানৰে জীৱন সমুদ্ৰ মাজে নাওবোৰ গৈ পথাই পানীত পৰি কট কট কৰি ঢৌৰ কোবত যদি আহি পাৰ পায় দেখি সেই খোজবোৰ হ'ব তাৰ আশা কৰি খোজ ল'ব পাৰে। তেনেহ'লে বল ভাই খবৰ সকাম নাই, অপূৰ্ব জ্যোতি স্বৰ্গতি লিখিলে শিকা হবে পৰিশ্ৰম, শিকাহে নীতি ধৰম নেভাবিব আকৌ কেনেকুৱা পালোঁ। কৰ্তব্যৰ পাছলৈ ক্ৰমাগত কাম কৰা ফলাফল ভৱনা বিহুৰ হাতত। নিজৰ কাম কৰি যোৱা সকলোৱে আমাৰ আশীৰ্বাদ সদায় থাকিব, আৰু নিজৰ কাম কৰি গ'লে ফলাফল কি পাম সেইটো সময়ত দেখা যাব। কিন্তু নিজৰ কৰ্তব্য আমি ঠিকমতে কৰিছোঁনে নাই, নিজৰ ডিউটি যিটো জাষ্টিফাই কৰিব পাৰিছোঁনে নাই, সেইটো নিজৰ চকুত হাত থৈ ক'ব লাগিব। হয়, মই ছাত্ৰ হিচাপে ঠিকমতে পঢ়া শুনা কৰিব পাৰিছোঁনে, আমাৰ মা দেউতাই ইমান কষ্ট উপাৰ্জিত ধন যে আমাৰ পিছত খৰচ কৰিছে তাক আমি ঠিক যথাযোগ্য সন্মান দিব পাৰিছোঁনে। এই কথাবিলাক যদি নিজৰ বুকুত হাত থৈ ক'ব পাৰোঁ যে আমি ঠিককৈ কাম কৰিছোঁ, তেতিয়াহ'লে পৃথিৱীৰ এনেকুৱা কোনো কাম নাই যে আমি কৰিব নোৱাৰিম। আমাৰ ছাত্ৰ ছাত্ৰীসকলে যে কৃতকাৰ্য হ'ব নোৱাৰিব তাৰ কোনো কাৰণ থাকিব নোৱাৰে। গতিকে মই সকলোলৈ শুভেচ্ছা জনালোঁ, পুনৰবাৰ অভিনন্দন জনালোঁ, আৰু উদ্যোক্তাসকলক অশেষ ধন্যবাদ জনাই মোৰ ভাষণ ইমানতে সামৰণি মাৰিলোঁ। ধন্যবাদ।